অজ্ঞাত লোকৰ ভাবুকি ভৰা অডিঅ' বাৰ্তাক লৈ গোলকগঞ্জত এটা চাঞ্চল্যৰ সৃষ্টি হৈছে। বাংলাদেশৰ জামাত ই ইছলামী নামত অডিঅ' বাৰ্তা এতিয়া ভাবুকি প্ৰদান কৰিছে। অডিঅ' বাৰ্তাটোত জামাত ই ইছলামীৰ সদস্যক গ্ৰেপ্তাৰ কৰিলে পৰিস্থিতি ভয়াৱহ কৰাৰ হুংকাৰ প্ৰদান কৰিছে। লক্ষীমাৰী লগতে বিখুৱা আদি গাঁৱৰ লোকলৈ আহিছে এনে অডিঅ' বাৰ্তা। সংগঠনটোৰ বিৰুদ্ধে ব্যৱস্থা ল'লে সীমান্তৱৰ্তী গাঁৱত অগ্নিসংযোগ কৰাৰ ভাবুকি প্ৰদান কৰিছে। বাংলাদেশৰ এটা নম্বৰ, সেই নাম্বাৰটোৰ পৰা এই ফোনটো আহিছে আৰু এই নাম্বাৰটো আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে 8801907190271927। এই নম্বৰৰ পৰা আহিছে অডিঅ' বাৰ্তাসমূহ। ঘটনাৰ সন্দৰ্ভত গোলকগঞ্জ আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে একাংশ ভুক্তভোগীয়ে সীমান্ত সুৰক্ষা বাহিনীকো বিষয়টো অৱগত কৰিছে। স্থানীয় ৰাইজে কিছুদিনৰ পূৰ্বে বাংলাদেশী পতাকাসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল 25খনকৈ বাংলাদেশী চিম কাৰ্ডো। এই ঘটনাক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে সীমান্তবাসী যিসকল লোক আছে সেই লোকসকল চিন্তিত হৈ পৰিছে। মই জামাত ই ইছলামীৰ পৰা কৈছোঁ, যিটো অডিঅ' বাৰ্তা প্ৰেৰণ কৰা হৈছে সেই অডিঅ' বাৰ্তাটোত কি কোৱা হৈছে, সীমান্তবাসী যিসকল লোক আছে সেই লোকসকলক কি কোৱা হৈছে যে মই জামাত ই ইছলামীৰ পৰা কৈছোঁ, আপুনি আমাৰ জামাত ই লোকক ধৰি আছে আৰু এইবোৰ কাম বন্ধ কৰি দিয়ক, নহ'লে কথা বেয়া আছে, নহ'লে আপোনাৰ ঘৰ দুৱাৰ জ্বলাই দিয়া হ'ব, আপোনাৰ দেশসহ আপোনাক ধ্বংস কৰি দিয়া হ'ব, আপুনি আৰক্ষীক সহায় কৰা বন্ধ কৰক। এনেধৰণৰ অডিঅ' বাৰ্তা এতিয়া প্ৰেৰণ কৰিছে। বাংলাদেশৰ পৰা এই অডিঅ' বাৰ্তাটো প্ৰেৰণ কৰা হৈছে আৰু দুদিনৰ পূৰ্বে যিহেতু এগৰাকী বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছিল, তাৰ পাছতে দেখিবলৈ পোৱা গৈছে জামাত ই ইছলামীৰ পৰা এনেদৰে অডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে। সমগ্ৰ সীমান্তবাসী যিসকল লোক আছে লোকসকলৰ ঘৰ দুৱাৰ জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে। অডিঅ' বাৰ্তাটো প্ৰথমতে আগবঢ়াই লৈছোঁ। বুঝছেন, আপনি আমাদের লোকগুলি বলে ধরতেছেন, জামাতের লোকগুলি ধরতেছেন, আপনি আর ওসি বলে ধরতেছেন লোকগুলো, নালে ধরা করেন, নালে কোনো অবস্থা পরে কোনো খারাপ হবে, কোনো আপনার কোনো বাড়িঘর সব কোনো জ্বালাই দেবো, কিন্তু আপনার দেশ শুদ্ধ আমরা ধ্বংস করে দেবো। আপনি লোক ওটা বদ্ধ করেন, আপনি আর আপনার ওসি বদ্ধ করেন, নালে কোনো অবস্থা খারাপ আছে। কিন্তু বুঝছেন কি কইছি? জয়ের ভাই আর আপনি ভাই আমাকে কিন্তু খুব খাস লোক, বুঝছেন? আপনি ওই দুই লোক ডিস্টার্ব করা বাদ দেন, নালে কোনো অবস্থা কিন্তু খারাপ আছে, আপনার ঘর বাড়ি সব জ্বালাই দেবো কিন্তু। বুঝছেন আমি কি কইছি? সময় আছে আপনার লোক এই সময় ধরা বদ্ধ করেন, নালে কিন্তু আপনার খুব অবস্থা কিন্তু খারাপ আছে। আপনি আর আপনার ওসি এই সময় করা বদ্ধ করেন, জামাত ইসলামের লোক ধরা বদ্ধ করেন, নালে কিন্তু আপনার ঘর বাড়ি সব জ্বালাই দেবো কিন্তু। ভাই আমি জামাত ইসলাম থেকে বলতেছি, বুঝছেন? আপনি আমাদের লোকগুলি বলে ধরতেছেন, জামাতের লোকগুলি ধরতেছেন আপনার। আৰু এই অডিঅ' বাৰ্তাটো প্ৰেৰণ কৰা হৈছে সীমান্তৰ যিসকল লোক আছে সেই সীমান্তৰ লোকসকললৈ, যি অডিঅ' বাৰ্তাক লৈ এতিয়া শংকিত হৈ পৰিছে স্থানীয় লোকসকল। ইতিমধ্যে জনাইছে জামাতে ইছলামী, নিজকে জামাতে ইছলামীৰ সদস্য বুলি কৈছে আৰু জামাতে ইছলামীৰ সদস্যই ফোন কৰি কৈছে যে বাংলাদেশী যিসকল নাগৰিক আছে তেওঁলোকক যদি আটক কৰিছে তেতিয়াহ'লে ঘৰ দুৱাৰ জ্বলাই দিয়া হ'ব। এক প্ৰকাৰ ভাবুকি প্ৰদান কৰা পৰিলক্ষিত হৈছে। অজ্ঞাত লোকৰ পৰা এই ভাবুকি ভৰা অডিঅ' বাৰ্তাক লৈ গোলকগঞ্জত চাঞ্চল্যৰ সৃষ্টি হৈছে। আমি এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক হৰে কৃষ্ণ বেপাৰীৰ সৈতে। হৰে কৃষ্ণ, আপোনাৰ ওচৰলৈ গৈছোঁ। যিসকল লোক আছে সীমান্তৰ সেই লোকসকল যথেষ্ট আতংকিত হৈ পৰিছে। এটা অডিঅ' বাৰ্তা, সেই অডিঅ' বাৰ্তাটোত কোৱা হৈছে যে আৰক্ষীক সহায় কৰিবলৈ বন্ধ কৰি দিয়ক, নহ'লে যিসকল বাংলাদেশী লোক আছে লোকসকলক আটক কৰা বন্ধ কৰক, নহ'লে ঘৰ দুৱাৰ জ্বলাই দিয়া হ'ব। ঘৰ দুৱাৰ জ্বলাই দিয়াৰ এক ভাবুকি প্ৰদান কৰিছে, ধ্বংস কৰি দিব বুলি প্ৰকাশ কৰিছে। এই অডিঅ' বাৰ্তাটো আচলতে আৰক্ষীয়ে কেনেধৰণে অভিযান আৰম্ভ কৰিছে, আৰক্ষীৰ হাতত শেহতীয়া কি ধৰণৰ তথ্য আহি পৰিছে, বাংলাদেশৰ পৰা প্ৰেৰণ কৰা হৈছে নেকি? কাৰণ যিটো নাম্বাৰ দিয়া হৈছে সেই নাম্বাৰটো বাংলাদেশৰ বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে। হয় পৰি, গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত বাংলাদেশৰ যি জামায়াত ইছলামীৰ নামত অজ্ঞাত কল যোগে যি ভাবুকি দিয়া ঘটনাই কিন্তু সীমান্তবাসী ৰাইজৰ মাজত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে গোলকগঞ্জৰ থানা অঞ্চলৰ যি লক্ষীমাৰী বিশখোৱা আদি গাঁৱৰ ব্যক্তিসকলৰ যি মোবাইলত বা হোৱাটছএপত ভিডিঅ' মেছেজ যোগে বাংলাদেশৰ পৰা
ভাবুকি অহাৰ বাতৰি কিন্তু ইতিমধ্যে পোৱা গৈছে আৰু ইয়াকে লৈ কিন্তু অঞ্চল জুৰি বা এই সীমান্তবাসী যি ৰাইজ আছে ৰাইজৰ মাজত কিন্তু এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। উক্ত যিটো ভিডিঅ' বাৰ্তা আছিল, বাৰ্তাটোত স্পষ্টভাৱে কোৱা হৈছে যে জামায়াত ইছলামীৰ কোনো সদস্যক আৰক্ষীৰ হতুৱাই গ্ৰেপ্তাৰ কৰিলে পৰিণতি কিন্তু ভয়াৱহ হোৱাৰ কিন্তু যি হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে বা এই সংগঠনটোৰ পৰা। আনহাতে জামায়াত ইছলামীৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল'লে সীমান্তৱৰ্তী যি গাঁওসমূহ আছে ঘৰ বাৰী জ্বলাই দিয়াৰ কিন্তু ভাবুকি প্ৰদান কৰিছে। আৰু ইতিমধ্যে যি বাংলাদেশৰ যি নাম্বাৰ, এই নাম্বাৰ যোগে কিন্তু ভাবুকি বা হোৱাটছএপ ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে বিভিন্নজনক। আৰু ইতিমধ্যে গোলকগঞ্জ আৰক্ষীৰ কাষ চাপিছে বা সীমান্তৱৰ্তী যি অঞ্চলসমূহ, সীমান্তত যি লোকসমূহ আছে লোকসমূহ কিন্তু এতিয়া আতংকিত হৈ পৰিছে বা আৰক্ষীক জনাইছে বা আৰক্ষী ইতিমধ্যে কিন্তু তদন্ত আৰম্ভ কৰিছে। বা আচলতে কেইদিনমান আগতে বা স্বাধীনতা দিৱসৰ পূৰ্বে কিন্তু এই গোলকগঞ্জ অঞ্চলৰ পৰা কিন্তু ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল বা লক্ষীমাৰীত কিন্তু যি বাংলাদেশী পতাকাৰ লগতে 25টাকৈ বাংলাদেশী চিম কাৰ্ড জব্দ কৰিছিল এজন যুৱকৰ পৰা। যুৱকজনক প্ৰয়াক্ত কৰিছিল পাপৰি। হয় হয় হৰে কৃষ্ণ, যিহেতু যি ঘটনা এতিয়া সংঘটিত হৈছে, যিটো অডিঅ' বাৰ্তা, সেই অডিঅ' বাৰ্তাটো প্ৰেৰণ কৰাক লৈ ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে কেইবাগৰাকী বাংলাদেশী নাগৰিকক আচলতে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকে অবৈধভাৱে ভাৰতত সোমাবলৈ চেষ্টা কৰিছিল বা প্ৰৱেশৰ চেষ্টা কৰা পৰিলক্ষিত হৈছিল আৰু যাৰ বাবে এনেধৰণে গ্ৰেপ্তাৰ হোৱাও সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, ইয়াৰ পূৰ্বে ABT আনচাৰুল্লাহ বাংলা টিমৰ পৰা বহু সদস্য যিহেতু গ্ৰেপ্তাৰ হৈছে আৰু অসমত আহি এক প্ৰকাৰৰ অৰাজকতা পৰিৱেশ সৃষ্টি কৰাৰ কুটাঘাতমূলক কাৰ্য সম্পাদনা কৰাৰ বাবে ইয়াৰ পূৰ্বে আনচাৰুল্লাহ বাংলা টিমৰ বহু সদস্য গ্ৰেপ্তাৰ কৰা হৈছে। আৰু পুনৰ এটা যিটো নতুনকৈ জামাতে ইছলামীৰ নামত এই ভাবুকি প্ৰদান কৰা হৈছে। আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে কি প্ৰকাশ কৰিছে যে আনচাৰুল্লাহ বাংলা টিমৰ যিসমূহ সদস্য আছিল সেই সদস্যই কিন্তু এটা সময়ত দেখিবলৈ পোৱা গৈছে ধুবুৰীকে ধৰি বিভিন্ন প্ৰান্তত আচলতে তেওঁলোকে বৃহৎ নেক্সাছ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। আৰু জামাতে ইছলামীৰ নামত এই ভাবুকি প্ৰদান কৰা হৈছে। জামাতে ইছলামীয়েও এনেধৰণে তেওঁলোকে অসমত সোমাই বিভিন্ন প্ৰান্তত তেওঁলোকে কুটাঘাতমূলক কাৰ্য সম্পাদনা কৰিবৰ বাবে নেক্সাছ গঢ়ি তুলিছে নেকি? আৰক্ষীয়ে শেহতীয়া তথ্য কি জনাইছে? হয়, এই মুহূৰ্তত আৰক্ষীয়ে কিন্তু কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই, যিহেতু তদন্তৰ খাতিৰত এই মুহূৰ্তত কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই। কিন্তু আৰক্ষীয়ে কিন্তু তদন্ত অব্যাহত ৰাখিছে এই মুহূৰ্তত, যিহেতু যি ঘটনাটো সংঘটিত হৈছে আচলতে ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত যিসমূহ ৰাইজ বা লোক আছে, লোকৰ মোবাইলে যি অডিঅ' বাৰ্তা প্ৰেৰণ কৰিছিল তাক লৈ কিন্তু আতংকিত হৈ পৰিছে ইতিমধ্যে বা চাঞ্চল্যৰ সৃষ্টি কৰিছে বা ইতিমধ্যে আৰক্ষীক জনাইছে বা আৰক্ষীয়ে কিন্তু তদন্ত আৰম্ভ কৰিছে বা আৰক্ষীয়ে বা তদন্তৰ খাতিৰত এতিয়ালৈকে আমাক কোনো ধৰণৰ তথ্য বা শেহতীয়া তথ্য জনোৱা নাই। পৰৱৰ্তী সময়ত কোনো ধৰণৰ তথ্য থাকিলে আমি ND24ৰ দৰ্শকক আমি জনাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ হৰে কৃষ্ণ বেপাৰী, আমাক সবিশেষখিনি আপুনি জনালে, ইতিমধ্যে জনাইছোৱেই। যোৱাকালি সন্ধিয়া মই মোবাইলটো খুলি যেতিয়া হোৱাটছএপ চালোঁ দেখিলোঁ এটা অচিনাকি নাম্বাৰ, এইটো বাংলাদেশৰ কোড নাম্বাৰে আৰম্ভ। এইটো হোৱাটছএপটো খুলি দেখিলোঁ কিছুমান ভইচ মেছেজ পঠাইছে আৰু মেছেজবোৰত জামাতে ইছলামী এইটো কিবা এটা সংগঠনে মানে ভয় ভীতি প্ৰদৰ্শন কৰিছে আৰু সিহঁতে কেইবাটাও SMS পঠাইছিল। এইটো SMS কেইটা শুনিলোঁ যে আপুনি প্ৰেচিডেণ্টৰ লগত নাইবা থানাৰ OCৰ লগত গৈ বস্তুটো যদি চেক নকৰে গোটেই ভাৰতৰ নাম্বাৰ আমাৰ ওচৰত আছে, কথা বেলেগ হ'ব। এই ঠাই মেনশ্যন কৰি কোৱা নাই, গোলকগঞ্জ এনেকুৱা কোৱা নাই, ভইচ মেইলটোত কৈছে, এটা ভইচত কৈছিল যে আপোনাৰ থানাৰ OC নাইবা BJPৰ প্ৰেচিডেণ্টৰ লগত এই SMS-টো চেক কৰি ল'ব, নহ'লে বিপদ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।